গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ঈশ্বৰৰ প্ৰতি ধ্যান কেন্দ্ৰিত কেনেকৈ কৰিম। বন্ধুসকল, আমি যদি ঈশ্বৰৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰিব হয় তেতিয়াহ'লে প্ৰথমতে আমি আধ্যাত্মিকতাত আহিব লাগিব। কাৰণ আধ্যাত্মিকতা আমাৰ জীৱনৰ এটা অংশ। আমি যেতিয়াই আধ্যাত্মিকতাত আহিম নহয়, তেতিয়াই আমি প্ৰাৰ্থনা, ধ্যান এইবিলাক কৰিব শিকিম। আৰু যেতিয়াই আমি প্ৰাৰ্থনা বা ধ্যান কৰিম নহয়, তেতিয়াই আমি আমাৰ ভিতৰখন চাব পাৰিম। আমি ভিতৰখন চোৱাৰ চেষ্টা কৰিম। বন্ধুসকল, আমাৰ ভিতৰতে সকলো সোমাই আছে। পৰমাত্মাৰ অংশ যি আত্মা, সেই আত্মা আমাৰ শৰীৰত সোমাই আছে। আমাৰ যি শৰীৰত আত্মা আছে নহয় বন্ধুসকল, সেই আত্মা পৰমাত্মাৰ অংশ। আৰু প্ৰত্যেক জীৱৰে, অকল আমি মনুষ্য বুলি নহয়, প্ৰত্যেক জীৱৰে যি আত্মা সোমাই আছে নহয় শৰীৰত, সেই আত্মা হৈছে পৰমাত্মাৰ এটা অংশ, ঈশ্বৰৰ অংশ, পৰম পিতা পৰমেশ্বৰৰ অংশ। গতিকে আমি যে কওঁ যে সকলোতে ঈশ্বৰ আছে, আত্মাত আঘাত নিদিবা, আত্মাত ঈশ্বৰ বাস কৰে, সেই আমাৰ আত্মা হৈছে পৰমাত্মাৰ এটা অংশ। গতিকে বন্ধুসকল, আমাৰ আত্মা যেতিয়া দুৰ্বল হৈ থাকে, উইক হৈ থাকে, আমাৰ যোনটো বিবেক শক্তি, আমাৰ বিবেক শক্তিয়ে কাম নকৰা হয়। আমি সঠিক সিদ্ধান্ত ল'ব নোৱাৰা হৈ যাওঁ। আমি সদায় বেয়া কামত লিপ্ত হৈ যাওঁ, অনৈতিক কামত লিপ্ত হৈ যাওঁ। আৰু এই অনৈতিক কামত বা বেয়া কামত লিপ্ত হোৱাৰ একমাত্ৰ কাৰণ হৈছে আমাৰ আত্মা যেতিয়া বিকাশ নহয়, উইক হৈ থাকে, দুৰ্বল হৈ থাকে। বন্ধুসকল, আমাক যেনেকৈ জীয়াই থাকিবৰ কাৰণে, আমি জীৱনটোক জীয়াই থাকিবৰ কাৰণে আমাক খাদ্যৰ প্ৰয়োজন হয়, সেইদৰে আমাৰ আত্মাক বিকাশ হ'বৰ কাৰণে প্ৰাৰ্থনা আৰু ধ্যানৰ প্ৰয়োজন হয়। আমি যেতিয়া প্ৰাৰ্থনা কৰিম নহয় বন্ধুসকল, আমি যেতিয়া ধ্যান কৰিম, আমাৰ আত্মা বিকাশ হোৱা আৰম্ভ কৰে আৰু শুদ্ধ হোৱা আৰম্ভ কৰে। আৰু যেতিয়াই আমাৰ আত্মা শুদ্ধ হয়, বিকাশ হোৱা আৰম্ভ কৰে, তেতিয়া পৰমাত্মাৰ লগত সংযোগ হয়। পৰমাত্মা পৰমেশ্বৰৰ লগত আমাৰ আত্মাৰ সংযোগ হয়। আৰু যেতিয়াই সংযোগ হয় বন্ধুসকল, তেতিয়াই আমাৰ বিবেক শক্তিয়ে সঠিক সিদ্ধান্ত ল'বৰ কাৰণে সক্ষম হয়। আমি তেতিয়া শুদ্ধ সিদ্ধান্ত ল'ব পাৰিম। কোনটো ভাল, কোনটো বেয়া, সেইবিলাক আমি চালি জাৰি চাব পাৰিম। ঠিক আছে, যেতিয়া আমাৰ আত্মা বিকাশ হ'ব। আৰু আমাৰ আত্মা কেনেকৈ বিকাশ হ'ব? যেতিয়া আমি প্ৰাৰ্থনা কৰিম, আমি ধ্যান কৰিম। বন্ধুসকল, আমি যিমানেই নামঘৰত নাযাওঁ, যিমানেই মন্দিৰত নাযাওঁ, যেতিয়ালৈকে আমাৰ আত্মা শুদ্ধ নহয়, তেতিয়ালৈকে পৰমাত্মাৰ লগত সংযোগ নহয়। বন্ধুসকল, আমি যে ঈশ্বৰ বুলি কওঁ বা পৰমেশ্বৰ বুলি কওঁ বা ভগৱান বুলি কওঁ, সেই ভগৱান ঈশ্বৰো আত্মা হয়। যেনেকৈ আমাৰ আত্মা যেতিয়া শৰীৰৰ পৰা ওলাই যায় আমি দেখা নাপাওঁ, সেই তেনেকৈ ঈশ্বৰক আমি কেতিয়াও দেখা নাপাওঁ। ঠিক আছে, তো ঈশ্বৰো আত্মা হয়, পৰমাত্মা। ঠিক আছে, মানে আত্মাৰ ওপৰত পৰমাত্মা, পৰম পিতা পৰমেশ্বৰ। আৰু সেই পৰম পিতা পৰমেশ্বৰক যদি আমি সংযোগ হ'বলৈ হয়, তেতিয়াহ'লে আমাৰ আত্মা শুদ্ধ কৰিব লাগিব। তেতিয়াহে আত্মাই আত্মাৰ লগত সংযোগ হ'ব আৰু আত্মা গৈ পেলাই পৰমাত্মাত বিলীন হ'ব। হয়নে বন্ধুসকল? গতিকে সেইটো কাৰণে আমি যদি ঈশ্বৰক পাবলৈ হয়, ঈশ্বৰক চিন্তা কৰিবলৈ হয়, তেতিয়াহ'লে গা পা ধুই পেলাই আমুকে নচুবি বুলি কৈ পেলাই আমি ধূপ ধূনা জ্বলাই, মন্দিৰত চাকি বন্তি জ্বলাই শৰাই আগবঢ়ালে কেতিয়াও আমি ভগৱানক নাপাওঁ, যেতিয়ালৈকে আমাৰ আত্মা শুদ্ধ নহয়। আৰু আমাৰ আত্মা শুদ্ধ হ'ব আমাৰ ধ্যানৰ মাধ্যমেৰে, আমাৰ প্ৰাৰ্থনাৰ মাধ্যমেৰে, শুদ্ধ চিন্তাৰে, শুদ্ধ মনোভাৱে যেতিয়া আমি ভগৱানক চিন্তা কৰিম, ভগৱান পৰমেশ্বৰ পৰম পিতাক আমি চিন্তা কৰিম নহয়, তেতিয়াই আমাৰ আত্মা শুদ্ধ হোৱা আৰম্ভ কৰিব। আৰু যেতিয়া আমাৰ আত্মা শুদ্ধ হ'ব, তেতিয়া পৰমাত্মাৰ লগত সংযোগ হোৱা আৰম্ভ কৰিব। আৰু যেতিয়াই সংযোগ হ'ব, তেতিয়া আমাৰ বিবেক শক্তিয়ে কাম কৰা
আৰম্ভ কৰিব আৰু তেতিয়া আমি আমাৰ বিবেকেৰে যিকোনো শুদ্ধ সিদ্ধান্ত ল'ব পাৰিম। তেতিয়া অনৈতিক কামত আমি লিপ্ত নহওঁ, বেয়া কৰ্ম নকৰোঁ, আনক হিংসা নকৰোঁ, আনক অপবাদ নিদিওঁ। এইবিলাক কামৰ পৰা আমি সদায় বিৰত থাকিম। আমি শুদ্ধ সিদ্ধান্ত ল'ব পাৰিম, হয়নে? যিখিনি ঈশ্বৰৰ সিদ্ধান্ত, আমি যিখিনি ঈশ্বৰৰ কাম, সেইখিনি আমি সুকলমে কৰিব পাৰিম। কেতিয়া? যেতিয়া আমাৰ আত্মা শুদ্ধ হ'ব, আমাৰ আত্মাৰ বিকাশ হ'ব। আৰু আমাৰ আত্মাৰ বিকাশ কেতিয়া হ'ব? যেতিয়া আমি আধ্যাত্মিকতাত আহিব পাৰিম, আমি প্ৰাৰ্থনা কৰিব পাৰিম, আমি শুদ্ধভাৱে ধ্যান কৰিব পাৰিম। বন্ধুসকল, মই এইখিনি কথা আগতে কেতিয়াও জনা নাছিলোঁ। মই যেতিয়াই আধ্যাত্মিকতাত আহিলোঁ, যেতিয়াই মই জীৱনটোক জানিবলৈ চেষ্টা কৰিলোঁ, বন্ধুসকল, তেতিয়া বুজি পালোঁ যে আমাৰ আত্মা কি আৰু পৰমাত্মা কি। বন্ধুসকল, যেতিয়াই নহয় আমি জীৱাত্মাৰ জগতৰ পৰা যেতিয়া আমি পৃথিৱীলৈ আহোঁ, এই সংসাৰলৈ আহোঁ নহয়, এই শৰীৰত আমাৰ আত্মাই যেতিয়া ধাৰণ কৰে, তেতিয়াই আমাৰ লগত আহে আমাৰ বিবেক আৰু আমাৰ শক্তি, যাতে আমি আধ্যাত্মিকতাক উন্নতিলৈ নিব পাৰোঁ, আমি উন্নতি কৰিব পাৰোঁ, হয়নে? আমাৰ আধ্যাত্মিকতাক আমি উন্নতি কৰিব পাৰোঁ। আৰু যেতিয়া আমি আধ্যাত্মিকতাক উন্নতি কৰিব পাৰিম নহয়, তেতিয়াই বন্ধুসকল আমাৰ আত্মা সদায় পৰমাত্মাৰ লগত সংযোগ হৈ থাকিব, হয়নে? তো বন্ধুসকল, যেতিয়া আমাৰ আত্মা প্ৰাৰ্থনা নাপাব, ধ্যান নাপাব, তেতিয়া আমাৰ আত্মা দুৰ্বল হৈ আহিব। আৰু যেতিয়া আমাৰ আত্মা দুৰ্বল হৈ আহিব, আমাৰ বিবেকে কাম নকৰা হ'ব। চিন্তা কৰক, সেই যে ইন্দোৰৰ পৰা আহি পালে মেঘালয়ত এজন যুৱকক হত্যা কৰিলে, সঠিক বিবেকেৰে হত্যা কৰিছিলে। তেওঁ যদি বিবেক শক্তি থাকিলেহেঁতেন, তেতিয়াহ'লে তেওঁ সেই ভুল কাম, সেই বেয়া কাম, সেই অনৈতিক কাম কেতিয়াও নকৰিলেহেঁতেন। তেওঁৰ বিবেকটো বস্তুবিলাকতো বিবেক নাইকিয়া হৈ গ'ল। কাৰণ কেলে? তেওঁৰ আত্মা দুৰ্বল হৈ আছে, আত্মাৰ বিকাশ হোৱাই নাছিলে। আৰু সেই কাৰণে তেওঁ সেই চিন্তা শক্তিটো নাইকিয়া হৈ গ'ল যে মই যদি এই ভুল কামটো কৰোঁ, এই হত্যাকাণ্ড কৰোঁ, তেতিয়া মোৰ পৰিণতি কি হ'ব পাৰে, মোৰ অৱস্থা কি হ'ব পাৰে, সেই চিন্তা কৰা শক্তিটো নাইকিয়া হৈ গ'ল। সেইদৰে আমাৰ প্ৰত্যেক মানুহৰে আমাৰ চিন্তা শক্তি, আমাৰ বিবেক শক্তি হেৰাই পেলাওঁ। কাকবা অপকাৰ কৰিবৰ কাৰণে, কাকবা অন্যায় কৰিবৰ কাৰণে, কাকবা অত্যাচাৰ কৰিবৰ কাৰণে আমি বিভিন্ন পদ্ধতি অৱলম্বন কৰোঁ, হয়নে? কিন্তু সেই বস্তুটো যে আমালৈকে ঘূৰি আহিব, আমি সেইটো কেতিয়াও অনুভৱ নকৰোঁ। কেলে? আমাৰ বিবেক শক্তিটো নাইকিয়া হৈ যায়। কেতিয়া নাইকিয়া হয়? যেতিয়া আমাৰ আত্মা দুৰ্বল হৈ পৰে। তো আমাৰ আত্মাক বিকাশ কৰিবৰ কাৰণে আমি সদায় প্ৰাৰ্থনা কৰিব লাগিব, আমি সদায় ধ্যান কৰিব লাগিব, হয়নে? তো বন্ধুসকল, যদি আমি ঈশ্বৰৰ লগত সংযোগ হ'বলৈ হয়, আমি ঈশ্বৰৰ প্ৰতি ধ্যান কেন্দ্ৰিত হ'বলৈ হয়, তেতিয়াহ'লে আমি সদায় প্ৰাৰ্থনা কৰিব লাগিব, ধ্যান কৰিব লাগিব আৰু আমাৰ আত্মাক বিকাশ কৰিব লাগিব। তেতিয়াহে আমাৰ আত্মাই পৰমাত্মাৰ লগত সংযোগ হ'ব। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ' চাই সকলোৱে চাইছে আৰু সকলোৱে লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, ঠিক আছে। আৰু মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে আৰু মোৰ ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, সেইসকলকো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁলোকেও এটা সময়ত মোৰ ভিডিঅ' চাব আৰু মোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজতো ফ'ল' কৰিব। ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।